সকলো সময়তে আমি আৰক্ষীক দোষাৰোপ কৰোঁ সুযোগ আৰু সুবিধা পালেই আমি আৰক্ষী লোকসকলক জব্দ কৰিবলৈ চেষ্টা কৰোঁ কিন্তু আমি যেতিয়া নিজৰ হাতত আইন তুলি লওঁ আৰু এনেকুৱা দুঃসাহস কৰোঁ যে কোনোবা আৰক্ষী চকীত সোমাই গৈ তাৰ অচিজনকে আমি প্ৰহাৰ কৰোঁ তেতিয়াহ'লে জনসাধাৰণ কিমানলৈ বিশৃংখল হৈছে তাৰ ছবিখন স্পষ্ট হয় ফুল স্ক্ৰীনত এই বাতৰিটো প্ৰথমে আপোনালোকক দেখুৱাই লৈছোঁ আমি চৰ্চা কৰিম বিষয়টো থানাৰ ভিতৰত অচিক ঘুচিয়ালে এজন যুৱকে নলবাৰী থানাৰ ভিতৰত প্ৰহাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এটা গোচৰ সন্দৰ্ভত থানালৈ আহিছিল গৌৰৱ জগদীশ কলিতা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন কলিতাৰ কোঠাত প্ৰৱেশ কৰিছিল গৌৰৱ জগদীশ কলিতাই ৰুমত প্ৰৱেশ কৰিয়ে অচিক প্ৰহাৰ কৰা আৰম্ভ কৰে গৌৰৱ জগদীশ কলিতাই অচি প্ৰৱন কলিতাক খোচা আৰু গোৰ সদায় যুৱকজনে নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গৌৰৱ জগদীশ কলিতাক অৰ্থাৎ অচি নলবাৰী থানাৰ ভিতৰত প্ৰহাৰ কৰিছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক প্ৰিয় দৰ্শক জনসাধাৰণৰ লগত কিছু সংখ্যক বিশেষ মানুহৰ লগত ব্যৱধান সদায় হ্ৰাস হোৱাৰ কথা কওঁ আমি যেনে আমি কওঁ যে চিকিৎসকৰ সৈতে ৰোগী বা ৰোগীৰ অভিভাৱকৰ ব্যৱধান হ্ৰাস হ'ব লাগে যাতে সকলো কথা মুকলিকৈ ক'ব পৰা পৰিস্থিতি হয় প্ৰতি বছৰে আমি এই কথা সদায় কৈ আহিছোঁ আমিয়ে নহয় ক'ত আৰক্ষী লোকসকলে কৈ আহিছে যে আৰক্ষী আৰু জনসাধাৰণৰ ব্যৱধান হ্ৰাস হ'ব লাগে জনসাধাৰণ আৰু আৰক্ষীৰ মাজত যিমান পাৰি সিমানলৈ বিশ্বাসযোগ্যতা স্থাপন হ'ব লাগে এই বিষয়টোক কেন্দ্ৰ কৰি সেই সময়ৰ ডিজিপি মোৰ মনত পৰে ভাস্কৰজ্যোতি মহন্তই এক বিশেষ ব্যৱস্থাও গ্ৰহণ কৰিছিল মূল মন্ত্ৰ কি আছিল যে আৰক্ষীৰ লোক আৰু জনসাধাৰণৰ মাজৰ ব্যৱধান হ্ৰাস কৰা কিন্তু আপুনি যদি মন কৰে দেখিব যে জনসাধাৰণ আৰু আৰক্ষীৰ মাজত বিশ্বাসযোগ্যতা সদায় কম ব্যৱধান সদায় বেছি এটা আপোনাকে মই এই প্ৰশ্নটো সুধিছোঁ যে আৰক্ষীক জনসাধাৰণে কিয় বিশ্বাস নকৰে বা জনসাধাৰণে খাকী পোছাকক কিয় বিশ্বাসত ল'ব নোখোজে এই ডাঙৰ প্ৰশ্ন আৰু এই ডাঙৰ প্ৰশ্নটোৰ সম্পৰ্কে মই ভাবোঁ আৰক্ষী লোকসকলেও কিছু চৰ্চা কৰাৰ প্ৰয়োজন হৈ পৰিছে আজি নলবাৰী আৰক্ষী থানাৰ ভিতৰত এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বহি আছে এজন মানুহে অভিযোগ দিবলৈ গৈ সেই মানুহজনক যদি প্ৰহাৰ কৰে ঘুচিয়াই গুৰিয়াই ই অন্যায় এয়া কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে এয়া এক ভয়ংকৰ অপৰাধ খাকী পোছাকক আমি এক পৃথক ধৰণে সন্মান কৰোঁ সেনা বাহিনীৰ পোছাকজোৰক আমি বিশেষভাৱে সন্মান কৰোঁ শ্ৰেণী কোঠাত যেতিয়া আমি সোমাওঁ শিক্ষকজন আমাৰ কাৰণে পৃথক ধৰণৰ সন্মানিত লোক আমি যেতিয়া এখন চিকিৎসালয়লৈ যাওঁ তাত থকা বগা কাপোৰ পিন্ধি থকা চিকিৎসকগৰাকী আমাৰ কাৰণে দেৱতা সদৃশ আপোনাৰ স্বাৰ্থ পূৰণ নহ'ল অথবা আপোনাৰ খং জাগিল অভিমান জাগিল বুলিয়ে আপুনি তেনে মানুহক হাত তুলিবলৈ চেষ্টা কৰিব ই কেতিয়াও সমৰ্থনযোগ্য হ'বই নোৱাৰে তাতোকৈ ডাঙৰ কথা ইমানলৈ দুঃসাহস যে থানাখনৰ ভিতৰত সোমাই সেই অচিজনক প্ৰহাৰ কৰা হৈছে ই বৰ ঘৃণনীয় কাণ্ড নিন্দনীয় কাণ্ড আৰু এনেধৰণে জনসাধাৰণে যদি আইন হাতত তুলি লোৱাৰ ক্ষমতা দেখুৱাই তেতিয়াহ'লে যথোপযুক্ত শাস্তি নিশ্চয় হ'ব লাগে আৰু ইতিমধ্যে সেই লোকজন গ্ৰেপ্তাৰ হৈছে কিন্তু ইয়াৰ সমান্তৰালভাৱে আৰক্ষী বিষয়াসকলেও এই কথাও চিন্তা কৰাৰ প্ৰয়োজন হৈ পৰিছে যে এনে কি পৰিৱেশ আৰু পৰিস্থিতি আহি পৰিছে যাৰ কাৰণে আৰক্ষী বিষয়াক হাত দাঙিবলৈ ৰাজপথত নহয় খোদ আৰক্ষী চকীলৈকে খেদা মাৰি গৈছে এজন যুৱকে এনেকুৱা কি পৰিৱেশ আহিছে এনেকুৱা কি পৰিস্থিতি হৈছে কৰবাত আৰক্ষীও জনসাধাৰণক বিশ্বাস দিব পৰা নাই নেকি কৰবাত জনসাধাৰণে ৰাইজে যেতিয়া আৰক্ষীক বিশ্বাসেৰে কিবা ক'ব খোজে বহু আৰক্ষীয়ে নুশুনাৰ কথা দৰে হৈছে নেকি যদি 50 জন আৰক্ষীৰ ভিতৰত
40 জনেই ৰাইজৰ কথা নুশুনে বা ৰাইজৰ মনৰ কথাখিনিক গুৰুত্ব নিদিয়ে কেৱল দাদাগিৰি মনোভাৱ প্ৰকাশ কৰে তেতিয়া ৰাইজৰ মাজত সেই কথাষাৰ ভাইৰাছৰ দৰে বিয়পি যায় যে এই আৰক্ষীক আৰু বিশ্বাস কৰিব নোৱাৰি এই পুলিচক বিশ্বাস কৰা মানে নিজৰ বিপদ চপোৱা এই পুলিচক সঁচা কথাটো কোৱা মানে ময়ো তাত জড়িত হৈ পৰা শুনা যায় এনে অভিযোগ বহুত মানুহে কয় আপুনি যদি মানুহক সোধে যে আপোনালোকে মতামত দিয়ক যে আৰক্ষীক আপুনি কিয় বিশ্বাস নকৰে আৰক্ষীৰ সৈতে ব্যৱধান জনসাধাৰণৰ কিয় এতিয়াও হাৰ হোৱা নাই আপুনি যদি এই বিষয়ে মতামত জনায় এখন দীঘলীয়া সূচী বিভিন্ন ব্যক্তিয়ে দিব তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰিব আৰু আৰক্ষীয়ে তেওঁলোকক কেনেকুৱা দৃষ্টিৰে চাইছে সেই বিষয়ে সবিস্তাৰে প্ৰকাশ কৰিব মইতো অনুৰোধ জনাম যে নেশ্যন এনিৰ ফেচবুক পেজত এই মুহূৰ্তত ভইচ অফ এডিটৰ ইন চিফ লাইভ হৈ আছে আৰু আপোনালোকৰ মতামত এই সম্পৰ্কত জনাব পাৰে কিয় আৰক্ষীক মানুহে বিশ্বাস নকৰে কিয় এনেকুৱা পৰিস্থিতি হৈছে যে এজন আৰক্ষীক গুৰিয়াবলৈ চৰিয়াবলৈ ঘুচিয়াবলৈ আৰক্ষী চকীৰ ভিতৰত সোমাবলৈ সাহস কৰিছে কোনোবা এজনে এই সাহসক কেতিয়াও আপুনি সেলুট নজনাব এই সাহসক আপুনি তীব্ৰ সমালোচনা কৰক তীব্ৰ ঘৃণা কৰক খাকি পোছাক আমাৰ বাবে সন্মানৰ এটা বিষয় পোছাকযোৰৰ কোনো দুখ নাই এই পোছাকযোৰ যেতিয়া কোনোবাই পৰিধান কৰি থাকে চিকিৎসালয়ত যেতিয়া এজন চিকিৎসকে এযোৰ পোছাক পৰিধান কৰি থাকে সেই পোছাকযোৰক আমি সন্মান কৰাটো প্ৰাথমিক চৰ্ত নিশ্চিতভাৱে তেওঁ গ্ৰেপ্তাৰ হৈছে আৰু তেওঁ উচিত শাস্তি পাবই কিন্তু আৰক্ষীৰ লোকসকলে এই বিষয়টোক লৈ কিছু আত্মসমালোচনা কৰাৰ প্ৰয়োজন আছে আত্মবিশ্লেষণৰ প্ৰয়োজন আছে ওপৰৰ পৰা তললৈ বিভিন্ন ভাগত যি আৰক্ষী বিষয়া আৰু আৰক্ষীৰ আন কৰ্মচাৰীসকল আছে সকলোৱে একেখন প্লেটফৰ্মত উঠাৰ বাবে প্ৰয়োজনীয় যিখিনি তেওঁলোকৰ মাজৰ বুজাবুজি সেয়া এতিয়াও আছেনে আৰক্ষীয়ে প্ৰশ্ন কৰাৰ সময় আহি পৰিছে এনে বহু কথা প্ৰসংগ আহে ওপৰৱালা পুলিচ আৰু তলৰ পুলিচ এই কথাটোৱে আৰক্ষীক সদায় একেলগে মিলি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কৰবাত যেন সমস্যাৰ সৃষ্টি কৰে ওপৰৱালা পুলিচ তলৰ পুলিচ মই ভাবো আৰক্ষী সদায় আৰক্ষী হ'ব লাগে আৰক্ষীৰ লগত ওপৰৱালা আৰক্ষী তলৰ আৰক্ষীৰ প্ৰসংগ আহিব নালাগে আৰু মানসিকভাৱে সেইভাৱে আৰক্ষী বিষয়াসকলেও এই বিষয়টোক লৈ নিজৰ মাজতে চৰ্চা কৰাৰ প্ৰয়োজন আহি পৰিছে আজিকালি আপোনালোকে দেখিছে বহু ক্ষেত্ৰত অপৰাধীক মাৰিবলৈ গোটেই গাঁও ৰাইজ একলগ হৈ যায় বহু এনে ধৰণৰ দুঃসহ যন্ত্ৰণাগ্ৰস্ত খবৰ আমি মাজে মাজে আপোনালোকক দি থাকিবলগীয়া পৰিস্থিতি হয় উন্মাদনা হঠাৎ উন্মাদনা আহে জপিয়াই পৰে আৰক্ষী লোক আহক বা আহিব বুলি ভাবি থাকে কেতিয়াবা আৰক্ষী লোকৰ উপস্থিতিতে এই ধৰণৰ ঘটনা হয় মানে অনিয়ন্ত্ৰিত পৰিৱেশলৈ গুচি যোৱাৰ যিটো জনসাধাৰণৰ প্ৰৱণতা সেই প্ৰৱণতাৰ বিপৰীতে যদি আৰক্ষীৰ লোকসকল একগোট হয় আৰু আৰক্ষীৰ লোকসকল যদি আৰু বেছি কঠোৰ আৰু সক্ৰিয় হয় তেতিয়াহ'লে এনে অপৰাধ প্ৰৱণতা নিশ্চিতভাৱে নোহোৱা হ'ব নলবাৰীৰ খবৰটোৱে আমাক দুখ দিছে আমি কষ্ট পাইছোঁ এগৰাকী আৰক্ষী লোকৰ তেওঁৰ ভুল আছে শুদ্ধ আছে তাৰ বিচাৰ আইনে কৰিব তাৰ বিচাৰ হৈ থাকিব কিন্তু এজন মানুহে গৈ আৰক্ষী চকীত প্ৰৱেশ কৰিব আৰু এগৰাকী কৰ্তব্যত থকা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক কথা নাই বতৰ নাই ঘুচিয়াবলৈ আৰম্ভ কৰিব গুৰিয়াবলৈ আৰম্ভ কৰিব ই কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে এয়া নিন্দাৰ যোগ্য সকলোৱে এয়া নিন্দা কৰিব লাগে আৰু আৰক্ষীসকলে এই ঘটনাৰ আলমত তেওঁলোকৰ আত্মবিশ্লেষণৰ প্ৰয়োজন ক'ত আছে সেই বিষয়েও চৰ্চা কৰাৰ নিশ্চয় প্ৰয়োজন আছে